আজি ভোগালী বিহু উপলক্ষে মই বনাবলৈ লৈছোঁ বৰা চাউলৰ পিঠাখিনি। তাৰ বাবে মই চাউলখিনি গোটেই ৰাতি তিয়াই থৈ পিছত পানীখিনি আঁতৰাই ঘণ্টামানৰ পিছত মিক্সিতে মই গুড়ি কৰি লৈছোঁ আৰু চালনী এখনেৰে ভালদৰে চালি লৈছোঁ। আৰু ৰুকি ৰোৱা নাৰিকলখিনিত মই জুলীয়া গুড়খিনি প্ৰয়োজন অনুসাৰে দি লৈছোঁ। দি লৈ ভালদৰে মই লাৰি আছোঁ আৰু গেছটো মই ল' ফ্লেমত ৰাখিছোঁ। গুড়খিনি দিয়া নাৰিকলখিনি মই তেতিয়ালৈকে লাৰি ৰাখিম যেতিয়ালৈকে ই এটা ধুনীয়া কালাৰ এটা নলয়। তাৰ পাছত মই গুড়িখিনি এখন টাৱাত ধুনীয়াকৈ দি লৈছোঁ আৰু ওপৰত মই নাৰিকলৰ প্ৰলেপটো দি পিঠাকেইখন এখন এখনকৈ বনাই লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।